এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল কিছু সময় পূৰ্বে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে টুইট যোগে এই কথা জনাইছে ৰণোজ পেগুৰ টুইট এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো ৰণোজ পেগুৱে কৈছে HSLC ৰিজাল্টস উইল বি ডিক্লেয়াৰ টুডে আৰু টাইম শিডিউল দিয়া হৈছে 8 বজাত নোটিফিকেশন ইস্যু কৰা হ'ব 10:15 প্ৰেছ নোট কৰা হ'ব আৰু 10:30 বজাত ৰিজাল্ট পাব্লিক কৰা হ'ব বিভিন্ন ওয়েবসাইটৰ পৰা আপোনাৰ ৰিজাল্ট লব পাৰিব sevaonline.org আহিলে ৰিজাল্ট লিংক 1 ৰিজাল্ট লিংক 2 দিয়া আছে ইয়াত 10:30 বজাত হে আপোনাৰ ৰুল এণ্ড নাম্বাৰ মাৰি ৰিজাল্ট মাৰ্কশিট লব পাৰিব অথবা এন্ড্ৰইড মোবাইল এপৰ জৰিয়তেও আপোনাৰ ৰিজাল্ট লব পাৰিব SSEB ৰিজাল্টস এপ ডাউনলোড কৰিও আপোনাৰ ৰিজাল্ট লব পাৰিব প্লে ষ্টৰত আহিব আৰু সাৰ্চ কৰিব SSEB ৰিজাল্টস ইয়াত প্ৰথমতে এপটো লগইন কৰিব তাৰ পাছত এনেকুৱা অপচন দেখুৱাব তাৰ পাছত এন্টাৰ ৰোল নাম্বাৰ মাৰি আপোনাৰ মাৰ্কশিট ডাউনলোড কৰিব পাৰিব এনে ধৰণে আপুনি আপোনাৰ ৰিজাল্ট আজি লব পাৰিব 10:30 বজাৰ পাছত আপোনাৰ ফলাফল আপুনি লব পাৰিব